Hi everyone, কেনেকুৱা সকলো ভালনে? আজি আকৌ এটা ভিডিঅ' কৰিবলৈ গৈ আছোঁ, ভিডিঅ' বনাবলৈ গৈ আছোঁ মানে এখন ভিতৰুৱা গাঁও কৈলাশপুৰৰ ৱাটথৈ হাতীগড় পথাৰলৈ গৈ আছোঁ। আজি লখিমীতলা আছে, মোক মাতিছে তাত ভিডিঅ' বনাবলৈ, নিউজ কৰিবলৈ। সকলো বেগ চেক লৈ ৰেডি মই গৈ আছোঁ আৰু আপোনালোকে মোৰ লগত যাব লাগিব। আজি ভিডিঅ'টো একদম ফাটাফাটি হ'ব। চলো 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 চলো, আজি বাম্পাৰ খামগৈ পথাৰৰ মাজত মে গৈ। চলো চলো চলো, ফাইনেলি লগ পালোহি আৰু এতিয়া গৈ আছোঁ। সেই জাক দাৱনি চাওক, সেই জাক দাৱনি তাতে ধান পাই আছে। কেনি নাযাম একো বিচাৰি পোৱা নাই। ধান কাটি শেষ হ'ল আৰু সেই আজি শেষ হ'ব সেই জাক দাৱনি। খুব ভাল লাগিব আৰু ব'লক আপোনালোকে। আৰু ইয়াত বতাহ চৰাই খেদিব আহিবলৈ, বতাহ চৰাই একদম মোৰ কুকুৰটো লৈ টমিক লৈ ইয়াত বতাহ চৰাই খেদিব আহিব লাগিব। বাম্পাৰ লাগিব নহ'লে প্ৰায় হেৰি কৰিলে। আৰু এটা ৰবাব টেঙা আছেগৈ, আৰু আমি চুটাই দিম। আৰু মোৰ লগত আহিছে আজি ভিডিঅ'টো স্পনচাৰ কৰিছে নেকি তই? মন্টু সিং আহিব, আমাৰ প্ৰতিদিন লাইভৰ এডিটৰ। আৰু ইয়াত আমি এতিয়া চাহত এইখন কেনি গ'ল? এইখনৰ তলত বহি আছোঁ, ৰ'দে আমাক ধৰিব পৰা নাই। আৰু নিউজ কৰিবলৈ আহিছোঁ। তামোল খাইতো গৰম উঠি গ'লৈ আৰু চবৰ লগতে কথা পাতিম। আজি খুব জমনি হ'ব ভিডিঅ'টো, মানে আগৰ ভিডিঅ'বিলাকতকৈ আজি বেলেগ হ'ব। তাৰমানে আগতে পথাৰত ভিডিঅ' বনাইছোঁ নিজৰ ঘৰত, ইমান এনজয় নাই, কাৰো কথা বতৰা নাই। কিন্তু আজি বেলেগ এণ্টাৰটেইনমেণ্ট হ'ব আৰু খানা বেলেগ হ'ব। চলো ভিডিঅ'টো চাই থাকক। এই ইয়াত খুৰীদেউহঁতে কি বুলি কয় ভাত বনাই আছে, মাছ বনাই আছে, মাছ ফ্ৰাই কৰি আছে পথাৰৰ মাজতে। এই মুঠতে খাই মাথো অকল এনজয় কৰা আৰু এনজয়। আৰু পিছত আমি গোটেইখিনি কথা পাতিম। এয়া চাওক খুৰীহঁতে এফালে ভাত বনাই আছে। ভালে হৈছে। কি আছে খানা লগত? খানা মাছ আছে ন? দাইল আৰু আলু। এইখিনি ভাত, এয়া মাছ খুৰীদেউ পূৰা ফ্ৰাই কৰি আছে। ইয়াত থৈ দিছে এইখিনি ভজা। কেনেকুৱা আপোনালোকৰ পথাৰ নে? আমাৰ নহয়, আপোনালোকৰ ন? কিমানজনী দাৱনী আছে? দাৱনী 24 জনী। আচ্ছা, খুব ভাল লাগিব চাগে ন? আজি ভাল লাগিছে। একেলগে এসাঁজ খোৱা হ'ব, পিকনিক নিচিনা হৈ গৈছে আৰু তাকে আগতীয়া জানুৱাৰী মানি দিছে ন? 1 ডিচেম্বৰ। চাওক কি ধুনীয়া। আৰু মানে বুজাব নোৱাৰে, মুঠি ধান ইয়াতে পৰি আছে। চাওক মই ইয়াত এইখনেই বিশাল ঐতিহাসিক ৱাটথৈ হাতীগড় পথাৰ। এইটো কি বুলি কয়, হালোৱাই কৃষকে ধান বান্ধি আছে ডাঙৰিত। তাতো গৈ অকণমান কথা পাতো। এইফালে ধান দাই থৈছে। ধান ডাঙৰিটো ভিৰিয়াইও নিব পাৰে আৰু এনেকৈ বেগত ভৰাই পেলাইও চাইকেলত পানী ওলমাই পিনি লৈ যাব পাৰে। সেইটো ছিষ্টেমতো নিব পাৰে, মানে ডাঙৰিটো নিব পাৰে। কিন্তু এইটো এনেদৰে নিলে কষ্ট নহয়, আৰু যদি ডাঙৰি নিলে কষ্ট হয়, ভিৰিয়াত নিলে কষ্ট হয়। তথাপিও মানে ভাল লাগে আৰু শুৱনি হয়। আচলতে কৃষকৰ আচল মানে ৰূপটো তেতিয়া দেখা পোৱা যায় যেতিয়া নেকি ডাঙৰি ভাৰ কৰি ভিৰিয়াত নিয়া হয়। চাইকেলত নিলে আচলতে ভাল দেখা নাযায়। আধুনিকতাৰ পৰখ লৈছে আৰু যিমান পাৰোঁ। কিন্তু আগতে কি হ'ল মানে আপোনাৰ ভাৰত লৈ গৈছিলে। চাওক এনেকৈ এতিয়া নিব। আৰু এই মাইনাকেইটা চাব, কি কৰিছে? গান গাই দিয়া। তুমি গোৱা নাই? জানা কেলে গোৱা গান এটি? বেয়া ছোৱালী, তুমি জানা নাই? তুমি নাজানা? বেয়া লোৱা দেই। মুঠি কৰি জানৈ হে গানটোৱে মনত পৰি যায় দেই। বা যিটো মানে ষ্টাইলত দাইছে, হাউলি কঁকাল বিষত মানে থাকিব নোৱাৰা হৈ যাব। আৰু মোৰ যে নহ'ব দেই এনেকৈ। ইমান কষ্ট কৰে আচলতে কি হয় চাওকচোন, ইমান কষ্ট কৰে। এই গোটেই ৰ'দত মানে নক'ব আৰু। এয়াই হৈছে হাতীগড় পথাৰৰ আঘোণৰ দৃশ্য। পৰা ধান আৰু ইয়াত হাজাৰ দাৱনী গোটেই পথাৰখনতে। মানে এয়া চাওক ডাঙৰিয়ে বান্ধিছে, ডাঙৰি বন্ধা নিয়ম ষ্টাইল। এনেকৈ টঙালত দি এনেকৈ বন্ধা হয়, এনেকৈ মুঠি কৰি ধান। আচলতে মানে যে এতিয়া এইটো ছিষ্টেমত আপুনি বান্ধিছে, দুফালে দুটা মুঠি এনেকৈ দিছে যে, আৰু বন্ধা ষ্টাইল আছে নেকি ডাঙৰি? উঠি লওক। কান্ধত নিবলৈতো এইটো বেলেগ বহুত ষ্টাইল আছে। বিশেষকৈ
মানে আমাৰ মৰাণ জনগোষ্ঠীসকলে তাত ডাঙৰি বেলেগ ধৰণে বান্ধে মৰাণ ডাঙৰি বুলি কয় যিটো ডাঙৰিটো পাছফালৰ পৰা খোচে ধান অলপ বেছিকৈ নিব পৰা যায় তাৰপিছত এইবিলাক ডাঙৰি এনেই জেনেৰেলভাৱে একে নিচিনা জাপে বাৰু ছটা ইফালে তিনিটা চৈ বা ইফালে চাৰিটা ধৰি লৈ জাপে এইবিলাক মানে গাড়ীত নিবলৈ হ'লেতো আমি জাপিবলৈ অসুবিধা কাৰণেহে এইটো দুই চাইডে মানে মাথা দিয়া হৈছে আচ্ছা ডাঙৰি যেতিয়া ভাৰত ভিয়াৰ মাৰিত নিয়া হয় তেতিয়া আপোনাৰ এফালে দিয়া হয় এফালে দিয়া জুই জ্বলিছে জাতুই আছে টেঙাবোৰ জাগি উঠিছে 19 কোটি ৰাখি হ'ব লাগিছে 19 কোটি ৰাখি হ'ব লাগিছে মঙহৰে কেঁচাতে বব লাগিছে খেদিব লাগিব বিদেশী বাংলাদেশী আকৌ অসম বাগী জাগৰ জনজাতি নহ'লে নৰব আমাৰ খেতি মাটি নহ'লে নৰব কি আনিছে পানী 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 ভাৰত পানী পথাৰত ৰাবাব টেঙা মেইন আৰু আজি প্ৰথম ৰাবাব টেঙা খাইছোঁ মই এইটো মাহত মানে এইবাৰ মানে আৰু ৰাবাব টেঙা খাইছোঁ চাওঁ কেনেকুৱা ধকচা খাইছোঁ এটা ৰাবাব টেঙা অকলে খাই দিছোঁ মই জয় মাল চাচাং কেলি কি এই মনটো টেঙা লোৱা আজি লৈ লোৱা তুমি লৈ লোৱা এয়া মই অকলে এটা টেঙা আছে বাম্পাৰ এই কি কৈছে চাইড খাব দে ভালকৈ মোক টেঙাখন টেঙা এডোখৰ খাব পৰা নাই খাইছোঁ দাঁত চাত টেঙাই গ'লগৈ একেবাৰে টেঙা খাই দিলোঁ দাঁত টেঙাই গ'লগৈ আৰু ভাত খাব কৈছে বম ছবি মাছ পথাৰৰ মাজত আজি ৰাইজৰ লগত এবাৰে মাছ কণ সেই এৰোপ্লেন কৰে আমাক ভাত খোৱা চাবলৈ আহিছে চাওঁ আকৌ আমি গোটেইখনে ভাত খাবলৈ বহিলে আমাক পাত্তাই দিয়া নাই চব খাবলৈয়ে বহি আছে মানে থন বন মথন কৰি এইফালে কিবা বিয়নি মেলাই চলিছে যেন পাইছোঁ দেই চাওঁ কি চলিছে নাই চলা ভাত ক'ত পায় ভাত আচলতে মানে এজনৰ ঘৰে আজি ধান দাইছে আৰু এজনে মানে আমাক মাতিছিলে মানে নিউজ কৰিবলৈ ভিডিঅ' বনাবলৈ মানে আৰু দুইজন মানে একদম একেলগে পূৰা খোৱাত ব্যস্ত কি লাগিছে আৰু বাকীখিনিতো চাবলৈ পাবই কেনেকুৱা অন্নজল ধুনীয়াকৈ সাজ খালোঁ কাঠ আলু দাইল ঔটেঙা দি আৰু মাছ ফ্ৰাই নিজৰ পুখুৰী মাছ দীঘলী পথাৰ বুলি ক'লে আচলতে পুখুৰীৰ কাৰণে বিখ্যাত প্ৰত্যেকৰে পদূলিতে এটা পুখুৰী আছে সেইটো কাৰণে পথাৰতো মাছেই আজি ধুনীয়া খোৱা হ'ল প্ৰায় 24-25জনীমান দাৱনী আহি ইয়াত ধান দাই আছে আৰু এতিয়া শেষ পৰ্যায়ে পাইছে চব খোৱা ধান চাওক কেনেকুৱাকৈ দাই আছে আৰু এতিয়া মই মোৰ নিজৰ চেনেলৰ কাৰণে ভিডিঅ'টো বনাই দিলোঁ আৰু এতিয়া নিউজটো মই আপোনালোকৰ পৰা লৈ লওঁ ব'লক আছে আৰু যদি এই সময়ত যদি মৰাণ জনগোষ্ঠী এটি বিহুগীত যদি হয় ভিডিঅ'টো ইমানেই যদি ভিডিঅ'সকল বাই ছাবস্ক্ৰাইব কৰি দিব সকলোখিনি কৰি দিব মোৰ লগত আহিছে মনটো হৈ শ্বেয়াৰ কৰি দিব আৰু এতিয়া আমি পাচন দিমে চাট বাই টাটা সকলোৱে বাই